মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত ইকোনমিক্সৰ কোশ্চেন পেপাৰ এখন লৈ আহিছো। এই কোশ্চেন পেপাৰখন মই তোমালোকৰ কাৰণে লৈছো এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2024 মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইউটিউবত প্ৰথমবাৰৰ বাবে মই তোমালোকৰ আগত এই কোশ্চেন পেপাৰৰ মুঠ অথবা মিলাই 60 নম্বৰ সমাধান কৰি দিম আৰু এই 60 নম্বৰসমূহ তোমালোকে পাবা পাৰ্ট এ ইন্ট্ৰোডাক্টৰী মাইক্ৰো ইকোনমিক্সৰ পৰা কোশ্চেন 1 আৰু কোশ্চেন 2 ইয়াৰ পৰা তোমালোকে মুঠ 30 নম্বৰ আৰু পাৰ্ট বি স্ট্যাটিস্টিক্স ফৰ ইকোনমিক্স কোশ্চেন 8 আৰু কোশ্চেন 9 ৰ পৰা 30 নম্বৰ টোটাল 60 নম্বৰ ফুললি সলিউশন কৰি দিম আৰু এই সলিউশনে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে তোমালোকেও কোশ্চেনৰ আনসাৰসমূহ তোমালোকে পৰীক্ষাত লিখা আনসাৰৰ লগত ৰিজাই চাব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ওচৰত আৰু 3টামান প্ৰশ্ন আছে সেইখিনি মই তোমালোকৰ আগত আলোচনা কৰিব পৰা নাছিলো সময়ৰ অভাৱত সেইখিনিও মই তোমালোকৰ আগত পৰ্যায়ক্ৰমে সলিউশন কৰি দিম গতিকে তোমালোকে সেইখিনিও চাবা বুলি আশা ৰাখি আজিৰ ভিডিও আৰম্ভ কৰিছো। আজিৰ ভিডিও আৰম্ভ কৰাৰ আগত মই তোমালোকক কোশ্চেন পেপাৰখনৰ ধৰণ কেনেকুৱা হয় সেইটো তোমালোকক এবাৰ দেখাই দিব বিচাৰিছো। এলটমেন্ট অফ মাৰ্কস তোমালোকে চাই ল কেনেকুৱা হয় পাৰ্ট এ পাৰ্ট বিৰ পৰা কি ধৰণৰ মাৰ্ক হ'ব তোমালোকে চালা। প্ৰথমতে মই তোমালোকৰ আগত পাৰ্ট এ বিভাগ কখিনি আলোচনা কৰিম। পাৰ্ট এ হল ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ পৰিচয় ইন্ট্ৰোডাক্টৰী মাইক্ৰো ইকোনমিক্স কোশ্চেন 1 তলত দিয়াবোৰৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া এ উপযোগিতাৰ সংজ্ঞা দিয়া আৰু বি হল বাজেট ৰেখা কি আৰু সি নম্বৰ তোমালোকৰ প্ৰশ্নটো হল এটা পূৰ্ণ স্থিতিস্থাপক চাহিদা ৰেখা অঙ্কন কৰা। এই তিনিটা প্ৰশ্নৰ উত্তৰ একেলগে মই তোমালোকক দি দিম। প্ৰথমতে তোমালোকে উপযোগিতাৰ সংজ্ঞা লৈ আহা। এই এটা সামগ্ৰী উপভোগ কৰি ভোক্তাই যি পৰিমাণৰ সন্তুষ্টি লাভ কৰে তাক অৰ্থনীতিত সামগ্ৰীটোৰ উপযোগিতা বলে। তাৰ মানে কি এটা সামগ্ৰী উপভোগ কৰি ভোক্তাই যি পৰিমাণৰ সন্তুষ্টি লাভ কৰে মানে সামগ্ৰী এটা উপভোগ কৰি যদি যিমান পৰিমাণে সন্তুষ্টি লাভ কৰিছে তাকে কি বুলি কোৱা হয় সামগ্ৰীটোৰ উপযোগিতা বুলি কোৱা হয়। নেক্সট বাজেট ৰেখা কি যিবোৰ সামগ্ৰী ভোক্তাই ক্ৰয় কৰিব পাৰিব সেইখিনি প্ৰতিফলন কৰিব পৰা ৰেখাটোই হৈছে বাজেট ৰেখা বা উপভোগ সম্ভাৱনা ৰেখা। কি হৈছে যে যিবোৰ সামগ্ৰী ভোক্তাই ক্ৰয় কৰিব পাৰিব মানে যিবোৰ সামগ্ৰী ভোক্তাই ক্ৰয় কৰিব পাৰিব সেইখিনি প্ৰতিফলন কৰিব পৰা ৰেখাটোই হৈছে বাজেট ৰেখা বা উপভোগ সম্ভাৱনা ৰেখা। এতিয়া সি নম্বৰত আছিল প্ৰশ্নটো এডাল পূৰ্ণ স্থিতিস্থাপক চাহিদা ৰেখা অঙ্কন কৰা। মই তোমালোকৰ আগত এডাল পূৰ্ণ স্থিতিস্থাপক চাহিদা ৰেখা অঙ্কন কৰি দিছো তোমালোকে চাই যোৱা। এনেকৈ তোমালোকে আঁকিছে এক্স অক্ষ y অক্ষ তলৰ পিনে তোমালোকে সামগ্ৰী পৰিমাণ আৰু এইটো সামগ্ৰী দৰ দিবা। ইয়াতে এটা ৰেখা আঁকিছো এই ৰেখাটোই হল পূৰ্ণ স্থিতিস্থাপক চাহিদা ৰেখা। ইয়াতে ডেল পি ইকুয়াল টু 0 ডেল কিউ বাই ডেল পি ইকুয়াল টু ইনফিনিটি। নেক্সট ডি নম্বৰলৈ আহা যোগানৰ বিধিটো উল্লেখ কৰা। অন্যান্য সকলো অপৰিৱৰ্তিত থাকিলে যেতিয়া এটা সামগ্ৰীৰ বজাৰ দৰ বৃদ্ধি পায় তেতিয়া সামগ্ৰী পৰিমাণৰ যোগানো বৃদ্ধি পায় আৰু তেতিয়া বজাৰ দৰ হ্ৰাস পায় তেতিয়া যোগান পৰিমাণ কমি আহে। সাংকেতিকভাৱে যোগান বিধিটো যোগান ফল হিচাপেও প্ৰকাশ কৰিব পাৰি। অন্যান্য সকলো অপৰিৱৰ্তিত থাকিলে S x equal to f of p x যত
এস সামগ্ৰীৰ যোগান পৰিমাণ, পি সামগ্ৰীৰ বজাৰ দৰ আৰু এক্সে সামগ্ৰী গোট বুজায়। নেক্সট ই টি চি ইকুৱেল টু টি বি চি প্লাছ ডেছ খালী ঠাই পূৰণ কৰা। এইটো 2023 বৰ্ষত আহিছিল আৰু কমন কুৱেশ্যন ই টি চি ইকুৱেল টু টি বি চি প্লাছ টি এফ চি অৰ্থাৎ মুঠ স্থিৰ ব্যয়, টোটাল ফিক্সড কাষ্ট। অ'কে, নাও কাম টু এফ ভাৰসাম্য দৰ বুলিলে কি বুজা? যি দৰত বজাৰ চাহিদা আৰু বজাৰ যোগান সমান হয় তাক ভাৰসাম্য দৰ বোলে। মানে কি, যি দৰত বা যি দামত বজাৰৰ চাহিদা আৰু বজাৰৰ যোগান একেবাৰে সমান সমান হ'ব তাকেই ভাৰসাম্য দৰ বা দাম বুলি কোৱা হয়। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 1 নম্বৰত অহা 6টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 2টো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 2 তলৰ প্ৰশ্নবোৰৰ বা প্ৰশ্নসমূহৰ উত্তৰ দিয়া 2 পূৰণ 6 = 12। এ ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজৰ দুটা পাৰ্থক্য লিখা। ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজৰ দুটা পাৰ্থক্য হ'ল নম্বৰ 1, ব্যষ্টিবাদী অৰ্থনীতিত ব্যক্তিগত গোটবোৰৰ বিষয়ে অধ্যয়ন কৰা হয় কিন্তু সমষ্টিবাদী নহয়। নম্বৰ 2, ব্যক্তিবাদী অৰ্থনীতিৰ বজাৰ এখনত দাম নিৰ্ধাৰণৰ লগত জড়িত, আনহাতে সমষ্টিবাদী অৰ্থনীতি সাধাৰণতে মূল্য স্তৰ নিৰ্ধাৰণৰ লগত জড়িত। তোমালোকে ব্যষ্টিবাদী বুলি দিবা ব্যক্তিবাদীটো। চ' এইখিনি আছিলে প্ৰশ্ন 2 এৰ সমাধান। নেক্সট 2 এর ওয়ার উৎপাদন সম্ভাবিত রেখার দুটা বৈশিষ্ট্য লিখা। উৎপাদন সম্ভাবিত রেখার দুটা বৈশিষ্ট্য হল নম্বৰ 1, উৎপাদন সম্ভাবিত রেখা বা ফলৰ পৰা সফললৈ গতি কৰে। নম্বৰ 2, উৎপাদন সম্ভাবিত রেখা হৈছে তলৰ ফালে ডাল হোৱা অৱতল আকৃতিৰ। বি সংজ্ঞা দিয়া 1, ব্যষ্টিবাদী অৰ্থনীতি 2, সুযোগ ব্যয়। ব্যষ্টিবাদী অৰ্থনীতিৰ সংজ্ঞা হ'ল ব্যষ্টিবাদী অৰ্থনীতি হৈছে অৰ্থনৈতিক বিশ্লেষণৰ সেই ভাগ য'ত ব্যক্তি গোটৰ যেনে এডাল লোক, এটা পৰিয়াল বা এটা প্ৰতিষ্ঠান অৰ্থনৈতিক আচৰণক অধ্যয়ন কৰা হয়। তাৰমানে ব্যষ্টিবাদী অৰ্থনীতিত হৈছে কি অৰ্থনৈতিক বিশ্লেষণৰ এটা ভাগ য'ত নেকি ব্যক্তিগতৰ অৰ্থনৈতিক আচৰণৰ অধ্যয়ন কৰা হয়। সুযোগ ব্যয়, কোনো দ্ৰব্যৰ অলপ বেছি পাব লাগিলে আন এটা দ্ৰব্য পৰিমাণৰ হিচাপত কিছু ব্যয় কৰিব লাগিব, সেয়ে সুযোগ ব্যয়। ধৰা হ'ল এজন শিক্ষকে দৰমহা পায় 6,000 টকা, তেওঁ যদি চাকৰি বাদ দি টিউশ্যন কৰে তেন্তে তেওঁ 5,000 টকা উপাৰ্জন কৰিব পাৰিলেহেঁতেন। তেওঁৰ সুযোগ হ'ব বা সুযোগ ব্যয় হ'ব, সুযোগ হ'ব কিমান? 5,000 টকা। বি অৰ্থনীতি এখনে সন্মুখীন হোৱা যিকোনো দুটা কেন্দ্ৰীয় সমস্যা লিখা। অৰ্থনীতি এখনে সন্মুখীন হোৱা কেন্দ্ৰীয় সমস্যাবোৰ হ'ল কি উৎপাদন কৰা হয়, নম্বৰ 2, কেনেকৈ উৎপাদন কৰা হয়, নম্বৰ 3, কাৰ বাবে উৎপাদন কৰা হয়। তোমালোকে ইয়াৰ যিকোনো দুটা লিখি দিলে প্ৰশ্নটোৰ সমাধান হৈ যাব। চি ক্ৰম হ্ৰাসমান প্ৰান্তিক উপযোগিতাৰ বিধিটো উল্লেখ কৰা। এজন উপভোক্তাই এটা নিৰ্দিষ্ট দ্ৰব্যৰ এটাৰ পিছত আনটো গোট উপভোগ কৰি গৈ থাকিলে দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা ক্ৰমে হ্ৰাস পায়। ইয়ে ক্ৰম হ্ৰাসমান প্ৰান্তিক উপযোগিতাৰ বিধি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটা মেথমেটিকেল প্ৰব্লেম আহিছে 2 নম্বৰৰ চিৰ অৰলৈ আহা। দ্ৰব্য এটাৰ দামৰ 20%
রাখে ইয়ার চাহিদা 25% বৃদ্ধি করে। চাহিদার দর স্থিতিস্থাপকতা গণনা করা। চাহিদার দর স্থিতিস্থাপকতা ইডি ইকুয়াল টু পার্সেন্টেজ চার্জ ইন ডিমান্ড বাই পার্সেন্টেজ চার্জ ইন প্রাইস। এ থেকে ইডি ইকুয়াল টু পার্সেন্টেজ চার্জ ইন ডিমান্ডর ভ্যালু হল 25% অ্যান্ড কি আছিলে বাই পার্সেন্টেজ চার্জ ইন প্রাইস এইটো আছে 20%। পার্সেন্ট কেঞ্চেল, গতিকে 25/20 কটাকটি কৰিলে 5 কাটিলে 5 বাৰ, 5 কাটিলে 4 বাৰ, 4 5 হৰণ কৰিলে আমি 1.25 পাওঁ। গতিকে ইডি ইকুয়াল টু কি হ'ব 1.25 হ'ব। অর্থাৎ চাহিদার দর স্থিতিস্থাপকতা হ'ব 1.25। কোশ্চিন ডি উৎপাদন ফলনৰ সংখ্যা দিয়া ইয়াৰ এটা বৈশিষ্ট্য লিখা। উৎপাদন ফলন প্রোডাকশন ফাংশন উৎপাদনৰ বাবে আৱশ্যকীয় নিৱেশী উপাদান আৰু উৎপাদিত সামগ্ৰীৰ বস্তুগত সম্পৰ্কটোক উৎপাদন ফলন বা উৎপাদন সম্পৰ্ক বলে। গতিকে এটা একক সময়ত আৰু প্ৰদত্ত স্থিতিগত প্ৰযুক্তিৰ সহায়ত প্ৰদত্ত পৰিমাণ নিৱেশী উপাদানসমূহৰ পৰা সৰ্বাধিক পৰিমাণৰ সামগ্ৰী উৎপাদন কৰিব পৰা ঔদ্যোগিক প্ৰক্ৰিয়াই হৈছে উৎপাদন ফলন। বীজগাণিতিকভাৱে উৎপাদন ফলনক তলত উল্লেখ কৰাৰ দৰে প্ৰকাশ কৰিব পাৰি। কিউ ইকুয়াল টু এফ ডি এল কে এম ও, য'ত কিউ সামগ্ৰীৰ উৎপাদন পৰিমাণ কোৱান্টিটি অফ আউটপুট, ডি ভূমি ল্যান্ড, এল শ্রম লেবার, এম কেঁচামাল র মেটেরিয়ালস ও সংগঠন অর্গেনাইজেশন। এতিয়া উৎপাদন ফলনৰ বৈশিষ্ট্যলৈ আহা। উৎপাদন ফলনৰ বৈশিষ্ট্যৰ এটা খুজিছে, মই তোমালোকক দুটা দিছোঁ, যিহেতু কেতিয়াবা 2 নম্বৰৰ প্ৰশ্ন আহিব পাৰে, তোমালোকৰ যাতে 2 নম্বৰৰ কাৰণেও আনসাৰ হৈ যায় তাৰ ব্যৱস্থা কৰি দিছোঁ। 1 চাহিদা ফলনৰ দৰে উৎপাদন ফলনটো এটা বিশেষ সময়ৰ বাবে প্ৰয়োজন। নাম্বাৰ 2 এটা উদ্যোগ প্ৰতিষ্ঠানৰ উৎপাদন ফলনটো স্থিতিগত প্ৰযুক্তিৰ দ্বাৰা নিৰ্ণয় কৰা হয়। স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ মাজৰ দুটা পাৰ্থক্য লিখা। স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ মাজৰ পাৰ্থক্য হ'ল নাম্বাৰ 1 স্থিৰ উপাদানক ব্যৱহাৰৰ ফলত হোৱা ব্যয়কে স্থিৰ ব্যয় বলে, যেনে যন্ত্ৰপাতিৰ খৰচ। আনহাতে পৰিৱৰ্তনশীল উপাদানক ব্যৱহাৰৰ ফলত হোৱা ব্যয়কে পৰিৱৰ্তনশীল ব্যয় বলে, যেনে অস্থায়ী শ্ৰমিকৰ মজুৰি। নাম্বাৰ 2 হ্ৰস্বকালীন সামগ্ৰীৰ উৎপাদন যিমানেই হওক বা নহওক স্থিৰ ব্যয় একে থাকিব, আনহাতে পৰিৱৰ্তনশীল ব্যয় একে নাথাকে। কোশ্চিন ই একচেটিয়া বজাৰৰ সংজ্ঞা দিয়া ইয়াৰ এটা বৈশিষ্ট্য লিখা। মনো শব্দৰ অৰ্থ হৈছে এটি বা এজন আৰু পলি শব্দৰ অৰ্থ হৈছে বিক্ৰেতা। সেয়ে মনোপলি বা একচেটিয়া কথাৰ অৰ্থ হ'ল এজন বিক্ৰেতা। এতেকে সামগ্ৰী এটাৰ একচেটিয়া বজাৰ বুলিলে এনেকুৱা বজাৰ গাঁথনিক বুজায় য'ত বজাৰৰ সমূহে সামগ্ৰীখিনিৰ উৎপাদন আৰু বিক্ৰয় মাত্ৰ এজন বিক্ৰেতা বা এটা উৎপাদন প্ৰতিষ্ঠানৰ নিয়ন্ত্ৰণত থাকে। কেন্দ্ৰীয় চৰকাৰৰ হাতত থকা ভাৰতীয় ৰেল পৰিবহণ সেৱাৰ একচেটিয়া বজাৰ নিয়ন্ত্ৰণ হৈছে এটি উদাহৰণ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু একচেটিয়া বজাৰৰ বৈশিষ্ট্য এটাহে খুজিছে, কিন্তু তোমালোকৰ প্ৰশ্নত কেতিয়াবা 4টা কেতিয়াবা 2টা খুজিব, সেইকাৰণে মই তোমালোকৰ আগত 4টা বৈশিষ্ট্য উল্লেখ কৰি দিছোঁ। একচেটিয়া বজাৰৰ বৈশিষ্ট্যসমূহ হ'ল 1 বিক্ৰেতা মাত্ৰ এজন, 2 বজাৰ চাহিদা তুলনামূলক পাৰ্থক্য, 3 ঘনিষ্ঠ প্ৰতিকল্প দ্ৰব্যৰ অনুপস্থিতি, 4 বজাৰ পৰিস্থিতিৰ সম্পূৰ্ণ জ্ঞান। এইখিনি আছিল কি একচেটিয়া বজাৰৰ বৈশিষ্ট্য।
और पूर्ण प्रतियोगितामूलक बजारों दुटा अवधारणा लिखा पूर्ण प्रतियोगितामूलक बजारों अवधारणा नम्बर 1 सामग्रीबोर अभिन्न प्रतिद्वंदी और बाछनिकृत हब लागिब नम्बर 2 विक्रेता और क्रेतार মাজৰ तथ्यर सिद्धांत लबले पर्याप्त तथ्य থাকিব লাগে नम्बर 3 কোনো ধৰণৰ বাহিৰা প্ৰতিক্ৰিয়া থাকিব নালাগে। এতিয়া এফ নম্বৰলৈ অহা ভাৰসাম্য দামৰ ওপৰত অতিৰিক্ত যোগানৰ শৃংখল প্ৰভাৱক ব্যাখ্যা কৰা। ভাৰসাম্য দামৰ ওপৰত অতিৰিক্ত যোগানৰ শৃংখল প্ৰভাৱটো হল মজুত দামত অতিৰিক্ত যোগান গ্ৰেটাৰ দেন উৎপাদনকাৰীৰ মাজৰ প্ৰতিযোগিতা গ্ৰেটাৰ দেন কি হ'ব দামৰ স্তৰ অধগামী গ্রেটার দেন নতুন ভারসাম্য গ্রেটার দেন ভারসাম্য দামর নিম্নগামী और दामर उच्च सीमा और निम्न सीमार মাজৰ पार्थक्य लिखा। दामर उच्च सीमा और निम्न सीमार মাজৰ पार्थक्य मरমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু প্ৰশ্নটি 2 নম্বৰ আছে গতিকে দুটা পাৰ্থক্য দিলে হ'ব কিন্তু যেহেতু প্রশ্ন মই তোমালোকৰ পৰীক্ষাৰ কাৰণে আলোচনা কৰিছো গতিকে তোমালোকে 4টা পাৰ্থক্য শিকি যোৱা কেতিয়াবা 4 নম্বৰৰ কাৰণে আহি যাব পাৰে। নাম্বাৰ 1 দৰৰ উচ্চ সীমা ভাৰসাম্য দামৰ তলত নিৰ্ধাৰণ কৰা হয় আনহাতে দৰৰ নিম্ন সীমা ভাৰসাম্য দামৰ ওপৰত নিৰ্ধাৰণ কৰা হয়। নাম্বাৰ 2 দৰৰ উচ্চ সীমা আৰোপ কৰিলে অতিৰিক্ত চাহিদাৰ উদ্ভৱ হয় কিন্তু দৰৰ নিম্ন সীমা আৰোপ কৰিলে অতিৰিক্ত যোগানৰ উদ্ভৱ হয়। নাম্বাৰ 3 দামৰ উচ্চ সীমা আৰোপণে কলা বজাৰৰ সৃষ্টি কৰিব পাৰে কিন্তু দৰৰ নিম্ন সীমা আৰোপণে ইয়াৰ সম্ভাৱনা সৃষ্টি নকৰে। নাম্বাৰ 4 দামৰ উচ্চ সীমা নিৰ্ধাৰণে উপভোক্তাক আৰু নিম্ন সীমা নিৰ্ধাৰণে বিক্ৰেতাসকলক সহায় কৰে। সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে কোশ্চেন 2 সম্পূৰ্ণ সমাধান। এতিয়া মই তোমালোকক পাৰ্ট 8 থকা বাকি কোশ্চেনসমূহ দেখাই দিম নেক্সট ভিডিঅ'ত এইখিনি সমাধান দিবলৈ চেষ্টা কৰিম। কোশ্চেন নম্বৰ 3 লৈ আহা এইখিনি 4 মূল্যাংকৰ প্ৰশ্ন মই তোমালোকক আনসাৰখিনি আলোচনা কৰিম কিন্তু তোমালোক অলপ ধৈৰ্য ধৰিব লাগিব। ওকে কোশ্চেন নম্বৰ 4 লৈ যোৱা। क्वेश्चन 5 लो यहाँ क्वेश्चन नम्बर 6 4 মূল্যাংকৰ প্ৰশ্ন এইটো क्वेश्चन नम्बर 6 ওয়ার প্ৰতিটো প্ৰশ্নৰে তোমালোকৰ অৰ্ড দিছিলে বহুত সহায়ক হোৱাকৈ তোমালোকক অৰ্ডটো দিছিলে। এতিয়া 6 মূল্যাংকৰ প্ৰশ্ন কোশ্চেন নম্বৰ 7 লৈ আহা 6 মূল্যাংকৰ প্ৰশ্নৰ অৰ্ডটো লৈ চোৱা। ওকে সো এইখিনি আছিলে পাৰ্ট 8 প্ৰশ্নসমূহ আৰু 1 আৰু 2 ৰ সমাধান। নাও কাম টু পাৰ্ট 2 লৈ আহা পাৰ্ট 2 ৰ কোশ্চেন নম্বৰ 8 আৰু 9 সম্পূৰ্ণকৈ তোমালোকৰ আগত সমাধান আগবঢ়াইছো। পাৰ্ট বি বিভাগ খ স্ট্যাটিস্টিক্স ফর ইকোনমিক্স অর্থনৈতিক পরিসংখ্যা কোশ্চেন নম্বৰ 8 তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এই কোনজন ব্যক্তিক পৰিসংখ্যা বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়? উত্তৰ গডফ্ৰেড এছেনৱালক পৰিসংখ্যা বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়। কোশ্চেন নম্বৰ বি অৰ্থবিজ্ঞানত পৰিসংখ্যাৰ যিকোনো এটা গুৰুত্ব লিখা। উত্তৰ অৰ্থবিজ্ঞানত পৰিসংখ্যাৰ যিকোনো এটা গুৰুত্ব হল অৰ্থনীতিৰ কাৰ্যকৰণ বোধগম্য হোৱাত বা বুজি পোৱাত পৰিসংখ্যাই সহায় কৰে। সি পিয়ল আৰু নমুনা জৰীপৰ মাজৰ এটা পাৰ্থক্য লিখা। পিয়লত সমষ্টিৰ প্ৰতিটো গোট অধ্যয়ন কৰা হয় আনহাতে নমুনা সমষ্টিৰ মাত্ৰ কেইটামান গোট বাছি লোৱা হয়।
এতিয়া ডি নম্বৰলৈ আহা ডি নম্বৰত কোৱা হৈছে NSSOৰ সম্পূৰ্ণ ৰূপটো লিখা এতিয়া NSSOৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল চেম্পল সাৰ্ভে অৰ্গেনাইজেশ্যন এতিয়া ই নম্বৰ আৰু এফ নম্বৰলৈ আহা ই নম্বৰৰ প্ৰশ্নটোত কোৱা হৈছে এটা মেথমেটিকেল প্ৰব্লেম দিছে তলৰ তথ্যসমূহৰ পৰা গাণিতিক গড় নিৰ্ণয় কৰা 357911 তোমালোকে এ বি সি আৰু ডিৰ সমাধানখিনি আগতে চাই লোৱা এতিয়া ই নম্বৰ যেহেতু মেথমেটিকেল প্ৰব্লেম মই তোমালোকক আগত কৰি দিছোঁ ইয়াতে কৈছে গাণিতিক গড় হল কি তোমালোকে কেনেকৈ উলিয়াবা সেই বিষয়ে অকণমান আগতে জানি লোৱা গাণিতিক গড় উলিয়াবলৈ হ'লে যিখিনি তথ্য বা মান দিয়া থাকে গোটেইখিনি যোগ কৰিবা যোগ কৰি কেইটা মান আছে এই কেইটা দিয়ে হৰণ কৰিবা ধৰা ইয়াতে 3 + 5 + 7 + 9 + 11 এটো যোগ কৰিলো কেইটা আছিল 1 2 3 4 5/5 পাঁচৰে ফোন গলে এই কেইটা যোগ কৰিলে হ'ব 35/5 5 7 গুণ কিমান হয় 75 গতিকে 7 হ'ব তোমালোকৰ গাণিতিক গড়ৰ আনসাৰ নেক্সট এফ নম্বৰলৈ আহা মধ্যমাৰ এটা সুবিধা উল্লেখ কৰা উত্তৰ মধ্যমাৰ এটা সুবিধা হল মধ্যমা নিৰ্ণয় কৰা সহজ সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে কোশ্চেন নম্বৰ 8ৰ সম্পূৰ্ণ সমাধান এতিয়া মই তোমালোকৰ আগত কোশ্চেন নম্বৰ 9ৰ সম্পূৰ্ণ সমাধান আলোচনা কৰিম কোশ্চেন নম্বৰ 9 তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া 2 * 6 = 12 এ পৰিসংখ্যাৰ দুটা বৈশিষ্ট্য লিখা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু তোমালোকৰ পৰীক্ষাৰ প্ৰশ্নটো দিছে পৰিসংখ্যাৰ দুটা বৈশিষ্ট্য মই তোমালোকৰ আগত কেইবাটা বৈশিষ্ট্য আলোচনা কৰিম কেতিয়াবা এইটো 4 বা 6 নম্বৰ প্ৰশ্ন হিচাপে আহিব পাৰে যাতে তোমালোকে 4 বা 6 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটোৰ দ্বাৰা সমাধান কৰিব পাৰা তাৰ ব্যৱস্থা কৰি দিছো আনসাৰ পৰিসংখ্যাৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হল 1 পৰিসংখ্যা হৈছে সত্য তথ্যৰ সমষ্টি নাম্বাৰ 2 পৰিসংখ্যা সাংখ্যিকভাৱে প্ৰকাশ কৰা হয় Number 3 পৰিসংখ্যা বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় Number 4 পৰিসংখ্যা প্ৰণালীবদ্ধভাৱে সংগ্ৰহ কৰা হয় Number 5 পৰিসংখ্যাৰ তত্ত্ববোৰ তুলনাযোগ্য Number 6 পৰিসংখ্যাৰ তথ্যসমূহ আগতে নিৰ্ধাৰণ কৰা উদ্দেশ্য সংগ্ৰহ কৰা হয় নেক্সট এর অর বহুত্ব আৰু একক অৰ্থত পৰিসংখ্যাৰ সংজ্ঞা দিয়া অক্সফোর্ড অভিধানত বর্ণনা করা মতে বহুত্ব বা বহুবচনত পরিসংখ্যা মানে হল প্ৰণালীবদ্ধভাৱে সংগৃহীত সংখ্যাগত পৰিঘটনাসমূহ গতিকে বহুত্ব অৰ্থত পৰিসংখ্যাৰ সহজ অৰ্থ হল তথ্য ৰাশি আনহাতে একক অৰ্থত বা এক বচনত পৰিসংখ্যা হল তথ্য ৰাশি বা এটা ঘটনাৰ তথ্য সংগ্ৰহ বিভাজন আৰু ব্যৱহাৰ বিজ্ঞান বি নম্বৰলৈ আহা প্ৰাথমিক তথ্য আৰু গৌণ তথ্যৰ মাজৰ দুটা পাৰ্থক্য লিখা নাইবা গৌণ তথ্যৰ দুটা উৎসৰ নাম লিখা প্ৰাথমিক তথ্য আৰু গৌণ তথ্যৰ মাজৰ পাৰ্থক্য প্ৰাথমিক তথ্য গৌণ তথ্য 1 মূল তথ্যৰ পৰা সংগ্ৰহ কৰা তথ্যই হল প্ৰাথমিক তথ্য গৌণ তথ্যৰ ইপিনে আহা প্ৰাথমিক উৎসৰ বাহিৰে অন্য উৎসৰ পৰা সংগ্ৰহ কৰা তথ্য হল গৌণ তথ্য 2 প্ৰাথমিক তথ্যবোৰ এক নিৰ্দিষ্ট উদ্দেশ্যত সংগ্ৰহ কৰা হয় 2 গৌণ তথ্যবোৰ প্ৰকাশিত বা অপ্ৰকাশিত উৎসৰ পৰা সংগ্ৰহ কৰা হয় 3 প্ৰাথমিক তথ্যবোৰ কেঁচা সামগ্ৰী যাৰ পাৰিসাংখ্যিক পদ্ধতি প্ৰয়োগ কৰা হয় গৌণ তথ্যসমূহ তৈয়াৰ কৰা সামগ্ৰী আৰু প্ৰয়োগ হোৱা 4 প্ৰাথমিক তথ্য সংগ্ৰহত বহু সময় আৰু অৰ্থ ব্যয় হয় গৌণ তথ্য সংগ্ৰহত কম সময় আৰু কম ব্যয় আৰু সময়ৰ প্ৰয়োজন হয় নাম্বাৰ 5 প্ৰাথমিক তথ্য সংগ্ৰহত নীতি নিয়ম বেছি গৌণ তথ্য সংগ্ৰহত নীতি নিয়ম কম এতিয়া মই তোমালোকৰ আগত অৰ্থ আলোচনা কৰিম অৰত কোশ্চেন আছিলে গৌণ তথ্যৰ দুটা উৎসৰ নাম লিখা মই ইয়াতে তিনিটা উৎসৰ নাম দিছো গৌণ তথ্যৰ তিনিটা বা দুটা উৎস হল
সরকারি প্রকাশন, নাম্বার 2 অর্ধ সরকারি প্রকাশন, নাম্বার 3 আন্তর্জাতিক প্রকাশন। এতিয়া মই 3 নম্বৰটো আলোচনা কৰিম। 3 নম্বৰটো হৈছে দণ্ডচিত্ৰ কি, ইয়াৰ এটা বৈশিষ্ট্য উল্লেখ কৰা অথবা হিষ্টগ্ৰাম বা স্তম্ভলেখ আৰু বাৰম্বাৰতা বহুভুজৰ সংজ্ঞা দিয়া। দণ্ডচিত্ৰ তথ্যৰ প্ৰতিটো শ্ৰেণী বা প্ৰকাৰৰ বাবে সমদূৰৱৰ্তী আৰু সমবিস্তৃত আয়তক্ষেত্ৰাকাৰ দণ্ডৰ সমষ্টিকে দণ্ডচিত্ৰ বলে। দণ্ডবৰৰ উচ্চতা বা দৈৰ্ঘ্যই তথ্যৰ আকাৰ বা আয়তন বুজায়। এতিয়া দণ্ডচিত্ৰৰ বৈশিষ্ট্যসমূহ আমি আলোচনা কৰিম। নাম্বাৰ 1 দণ্ডসমূহৰ উচ্চতা আৰু দৈৰ্ঘ্যই তথ্যৰ আকাৰ বুজায়। নাম্বাৰ 2 দণ্ডসমূহ উলম্ব বা আনুভূমিক হ'ব পাৰে। এতিয়া মই তোমালোকৰ আগত স্তম্ভলেখ বা হিষ্টগ্ৰাম আৰু বাৰম্বাৰতা বহুভুজৰ সংজ্ঞা আলোচনা কৰিম। স্তম্ভলেখ হ'ল দ্বিমাত্ৰিক চিত্ৰ। ই হ'ল শ্ৰেণীসীমাৰ মাজৰ অন্তৰালৰ ভিত্তিত এক অক্ষত আৰু শ্ৰেণী বাৰম্বাৰতাৰ সমানুপাতিক পৰিসীমাৰ সৈতে আয়তক্ষেত্ৰৰ এটা সংহতি। বাৰম্বাৰতা বহুভুজ হ'ল সাধাৰণতে 4টা বা ততোধিক সৰল ৰেখাৰে আগুৰা এটা সমতল ক্ষেত্ৰ। ডি গাণিতিক গড়ৰ সংজ্ঞা দিয়া। গাণিতিক গড়ৰ এটা বৈশিষ্ট্য উল্লেখ কৰা আৰু অথবাটো আছে গড়ৰ দুটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা। গাণিতিক গড় যিকোনো বিষয়ৰ ৰাশিৰ মানসমূহৰ যোগফলক মুঠ ৰাশিৰ সংখ্যাৰে হৰণ কৰিলে যি পোৱা যায় তাকেই গাণিতিক গড় বা মাধ্য বলা হয়। বৈশিষ্ট্য 1 গাণিতিক গড় সহজে বোধগম্য হয়। নাম্বাৰ 2 গাণিতিক গড় নিৰ্ণয়ত প্ৰতিটো ৰাশিক সমানে গুৰুত্ব দিয়া হয়। নাম্বাৰ 3 ইয়াৰ এক সুস্পষ্ট সংজ্ঞা আছে যাক এক সহজভাৱে অনুধাৱন কৰাত সহায় কৰে। নাম্বাৰ 4 বীজগণিত প্ৰক্ৰিয়া আৰোপ কৰা হয়। নেক্সট প্ৰশ্ন আছিলে গড়ৰ দুটা প্ৰধান উদ্দেশ্য। গতিকে গড়ৰ দুটা প্ৰধান উদ্দেশ্য হ'ল 1 গ্ৰুপ বা শ্ৰেণীক প্ৰতিনিধিত্ব কৰে বা প্ৰকাশ কৰে। গড়ে সকলো তথ্যৰ সমূহ বৰ্ণনা দিয়ে। নেক্সট বহুলকৰ যিকোনো দুটা সুবিধা উল্লেখ কৰা। বহুলকৰ সুবিধা নাম্বাৰ 1 বহুলক বিচাৰি উলিওৱাটো সহজ। নাম্বাৰ 2 সংখ্যাৰ অত্যধিক মূল্যই ইয়াক প্ৰভাৱিত নকৰে। সূচক সংখ্যাৰ দুটা ব্যৱহাৰ লিখা। সূচক সংখ্যা বা সূচাংকৰ ব্যৱহাৰ হ'ল নাম্বাৰ 1 সূচক সংখ্যাই মজুৰি নীতি নিৰ্ধাৰণ কৰিব পাৰে। নাম্বাৰ 2 সামগ্ৰীৰ মূল নীতি নিৰ্ধাৰণত সূচক সংখ্যাই সহায় কৰিব পাৰে। নাম্বাৰ 3 প্ৰকৃত জাতীয় আয়ৰ পৰিৱৰ্তন কিদৰে হৈছে জানিবলৈ সূচক সংখ্যাৰ সহায় ল'ব লাগিব। নাম্বাৰ 4 চৰকাৰী ৰাজনীতি নিৰ্ধাৰণত সূচক সংখ্যাই সহায় কৰে। এতিয়া প্ৰশ্ন এফ লৈ অহা সহসম্বন্ধৰ দুটা গুৰুত্ব উল্লেখ কৰা। সহসম্বন্ধৰ গুৰুত্ব 1 অৰ্থনৈতিক নীতি নিৰ্ধাৰণত সহসম্বন্ধ ধাৰণাটোৱে সহায় কৰে। নাম্বাৰ 2 সহসম্বন্ধৰ সহায়ত গৱেষণাৰ জৰিয়তে নতুন বিধি নিৰ্ণয় কৰিব পাৰি। ঔদ্যোগিক উপাদানৰ সূচক সংখ্যা বুলিলে কি বুজা? উদ্যোগসমূহৰ সমূহে উৎপাদন স্তৰৰ পৰিৱৰ্তন ঔদ্যোগিক উপাদানৰ সূচাংকৰ সহায়ত জোখা হয়। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড দুয়োটাৰে উপাদানক সামৰি লয়। ই পৰিমাণ আপেক্ষিক ভাৰিত গড়। ইয়াৰ সূত্ৰটো হৈছে IIP01 = summation of Q1 into W by summation of W into 100. So my dear students, এইখিনি আছিলে মই তোমালোকৰ আগত আলোচনা কৰা 60 নম্বৰৰ প্ৰশ্নৰ সমাধান যিখিনি মিলাই সংযোগ কৰা হৈছে। আশা কৰিছোঁ ইউটিউবত পোনপটীয়াকৈ আপলোড কৰা এই 60 নম্বৰে
যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে 2025ত HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন দিবা তোমালোকৰ সহায়ক হৈ উঠিব এতিয়া মই কোশ্চিন পেপাৰৰ বাকি অংশখিনি দেখাই দিছোঁ যেহেতু মই তোমালোকৰ কাৰণে কোশ্চিন পেপাৰটো যাতে মজুত থাকে তাৰ ব্যৱস্থা কৰি দিছোঁ আৰু ইয়াৰো আনসাৰ তোমালোকে পাবা অলপ ধৈৰ্য ধৰা চিত্র উপস্থাপন কি তথ্যৰ চিত্র উপস্থাপনৰ উপকাৰিতা আৰু সীমাবদ্ধতা আলোচনা কৰা লৈ আহা কোশ্চিন নম্বৰ 11 লৈ তোমালোকে 11 টো চোৱা ओके क्वेश्चन नंबर 12 लो यहाँ ओके क्वेश्चन नंबर 12 और क्वेश्चन नंबर 13 लो यहाँ क्वेश्चन नंबर 13 और लो यहाँ लास्ट क्वेश्चन लो यहाँ তোমালোকে দেখা क्वेश्चन नंबर 14 केंद्रीय प्रवणतार मान বুলি লিখি বুজা ভেরি ইম্পর্টেন্ট क्वेश्चन দিছিল আদর্শ কেন্দ্ৰীয় প্ৰৱণতাৰ মাপৰ প্ৰয়োজনীয়তা সমূহ কি কি নাইবা এটা তোমালোকক ম্যাথমেটিক্যাল প্রবলেম দিছে তোমালোকে নিশ্চয় এটাও তোমালোকে সমাধান পাই যাবা কি আছিল তলত দিয়া পাৰমৰ্ত বিভাজনৰ পৰা গাণিতিক গড় মাধ্যমা আৰু বহুলক নিৰ্ণয় কৰা মিন মিডিয়ান আৰু মুড নিৰ্ণয় কৰিব দিছে So my dear students এইখিনি আছিলে আজি মই তোমালোকক আলোচনা কৰিবলগীয়া বিষয়বস্তু আশা কৰিছো আজি মই তোমালোকৰ আগত আলোচনা কৰা এই বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত প্ৰস্তুতিত সহায় কৰিব তোমালোকে ভিডিঅ'বিলাক চাই নিশ্চয় উপকৃত হ'বা বুলি আশা ৰাখি এই ভিডিঅ' ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ